Hello students, মোৰ নাম ডক্টৰ চিন্ময় কলিতা মই এজন কেমিষ্ট্ৰি এডুকেটৰ মোৰ যিসকল সাবস্ক্ৰাইবাৰ তেওঁলোকে মোক অলৰেডি চিনিয়ে পায় আৰু যিসকল নতুন সাবস্ক্ৰাইবাৰ তেওঁলোকেও মোৰ চেনেলটো অকমান অলপ ভিজিট কৰিলে দেখা পাব যে মই ক্লাছ 11 12 ৰ কেমিষ্ট্ৰিৰ সকলো কন্টেন্ট কভাৰ কৰো স্টাৰ্টিং ফ্ৰম চেপ্টাৰ 1 টু কমপ্লিট চেপ্টাৰবোৰ আৰু নিটৰ লগত ৰিলেটেড ইনফৰমেশন বা গুটেখিনি টপিক মই একফালৰ পৰা কভাৰ কৰি গৈছো বা আগলেও মই ভৱিষ্যতেও এটো লাইনত কমপ্লিটলি ষ্টুডেন্টৰ যাতে হেল্প হয় প্ৰতিটো ক্ষেত্ৰতে মই সহায় কৰি যাম বুলি মই দৃঢ় প্ৰতিজ্ঞ ঠিক আছে আজি মই অকমান কন্টেন্টটো অলপ বেলেগ ধৰণে কৰিছো আপোনালোকে সকে থাম্বনেইলত ষ্টুডেন্ট সকলে দেখা পাইছে অলপ আজি থাম্বনেইল অলপ ভিডিওটো বেলেগ হ'ব এই ভিডিওটোত মই কিছুমান কথা ডিসকাস কৰিম ষ্টুডেন্টৰ আগত যিবোৰ কথা ষ্টুডেন্টে ডে টু ডে লাইফত অসুবিধাৰ সন্মুখীন হৈ আছে কিন্তু তাৰ পৰা তেওঁলোকে কেনেদৰে তেওঁলোকে ওভাৰকাম কৰিব পাৰিব সেই বিষয়ে মই কেইটামান কথা আজি ক'বলৈ ওলাইছো এটা প্ৰথম কথাটো হ'ল যে মই থাম্বনেইলত অলৰেডি দেখা পাইছে যে কলেজত তোমালোকৰ ষ্টুডেন্ট সকলৰ 100% সিলেবাস কভাৰ ভালদৰে কৰে নে নাই সিলেবাস কমপ্লিট কৰাটো ডাঙৰ কথা নহয় ভালদৰে কিমান ভালদৰে কভাৰ কৰিব পাৰিছে হেতুহে মেইন ডাঙৰ কথাটো কাৰণ যেতিয়া ৰিজাল্টটো দিয়ে ক্লাস 11 ৰ কেদিনমান আগতে ৰিজাল্ট দিছে বা ক্লাস 12 ৰ ৰিজাল্ট দিয়ে তাৰ পিছত মই যেহেতু এটো লাইনত আজি 6-7 বছৰ 8 বছৰ মানে হৈছে কাম কৰি বা পঢ়াই আছো ষ্টুডেন্টক লগত মই ডিল কৰি আছো গতিকে বহুত ক্ষেত্ৰত মই দেখা পাওঁ এতিয়া মোৰ ইউটিউবতো আজি মই দেখা পাওঁ ষ্টুডেন্টক মই যেহেতু মোৰ ফোন নাম্বাৰটো এভেইলেবল কৰাই আছে গতিকে যেতিয়া ৰিজাল্ট দিয়ে ষ্টুডেন্টৰ গাৰ্জেনৰ বহুতখিনি ফোন আহে অসমৰ বেলেগ জায়গাৰ পৰা আৰু সকলোৰে মুখত খালি এটাই শব্দ যে স্যাৰ আমাৰ কলেজত ভালদৰে কোৰ্সবোৰ মোৰ ছোৱালীজনীক ভালদৰে কোৰ্সবোৰ কমপ্লিট নকৰালে স্যাৰ পৰীক্ষাৰ আগত তাহাঁতক পিডিএফ নোটস কিছুমান দি দিলে দি কৈ দিছে যে তোমালোকে প্ৰিন্ট লৈ লবা একবাৰ ভালদৰে পঢ়ি যাবা পৰীক্ষাত পাৰিবা কিন্তু এটো এজন শিক্ষকৰ দায়িত্ব হেতু দায়িত্ব কেতিয়াও এজন ভাল প্ৰকৃত শিক্ষকৰ হ'ব নোৱাৰে ভাল এডুকেশন কোনটো হ'ব যদি ষ্টুডেন্ট জনক আপোনালোকে যেটো সপোন দেখুৱাই পেলাই কলেজখনলৈ মাতি আনিছে যে ভালদৰে তোমালোকক কোৱালিটি এডুকেশন দিম কাৰণ প্ৰতি গাৰ্জেনে কিমান কষ্ট কৰি এটকা জমা কৰি পেলাই আপোনালোকৰ ওচৰত তেওঁলোকৰ সপোনবোৰ পূৰণ কৰিবৰ কাৰণে নিজৰ ল'ৰা-ছোৱালী ভৱিষ্যতবোৰ আপোনালোকৰ ওচৰত আগবঢ়াই দিছে কিন্তু আপোনালোকে কেইটামান আপোনালোকে সপোন বহুত ডাঙৰ সপোন দেখুৱাই পেলাই ষ্টুডেন্ট কিজন ল'ব লৈ পেলাই তাৰ পিছত আপোনালোকে একবাৰ যেতিয়া এডমিশন হৈ গল তাৰ পিছত আপোনালোকে নিজৰ খেল খুচি মতে কোৰ্স কমপ্লিট কৰিব কিছুমানৰ নকৰিব ধৰক মই সকলোৰে কোৱা নাই কিন্তু বহুত কলেজৰ মই বৰ্তমান ষ্টুডেন্টৰ যিসকল ভুক্তভোগী আছে বহুত ষ্টুডেন্টৰ মোলে ফোন আহে মেছেজ আহে অসমৰ বেলেগ জায়গাৰ পৰা মোলে ডিব্ৰুগড়ৰ পৰা ফোন আহে ধেমাজিৰ পৰা ফোন আহে নগাঁৱৰ বহুত ষ্টুডেন্টৰ নগাঁৱৰ কথাটো মই ক'বই নালাগে জনাসকলে জানি ভালদৰে ঠিক তেনেদৰে বেলেগ আপোনাৰ নলবাৰী বৰপেটাৰ পৰাও ফোন আহে বা বিভিন্ন জায়গাৰ পৰা ষ্টুডেন্টৰ বা যেতে ৰিজাল্ট দিয়ে ৰিজাল্টৰ পিছত গাৰ্জেনে ষ্টুডেন্টকো লৈ আহে আনি পেলাই কাণ্ডাকটা কৰে যে কলেজত আমাৰ অৰ্গেনিক কেমিষ্ট্ৰি যেটো এটা বেস বুলি ক'ব পাৰি অৰ্গেনিক কেমিষ্ট্ৰি ক্লাস 11 ত বোলে অৰ্গেনিক কেমিষ্ট্ৰি নপঢ়ালে স্যাৰ হিহঁতক যেটোটা চেপ্টাৰ মাত্ৰ দুটা বা এটা চেপ্টাৰ হে গতিকে নপঢ়িলে হ'ব তহঁতে নিজে পঢ়ি লবি তহঁতে পিছত পাৰিবি কিন্তু সেই যে এটা চেপ্টাৰ নপঢ়াৰ কাৰণে যে ক্লাস 12 ত ষ্টুডেন্ট জনে কিমানখিনি সাফাৰ কৰিব সেই বস্তুটো টিচাৰ জনেটো নাজানা নহয় ডেফিনেটলি জানে কিন্তু তেওঁ নিজৰ সুবিধা মিলাব নোৱাৰিলে সময় মিলাব নোৱাৰিলে বা যেহেতু এডমিশনটো কলেজখনত হৈ গল গতিকে হবদে এডমিশনটো হৈ গল যেহেতু ইহঁতে নিজে পঢ়ে নপঢ়ে হিহঁতে নিজৰ কথা চিন্তা কৰিব সেই বস্তুবোৰ এজন প্ৰকৃত শিক্ষকে কেতিয়াও হেতু কাম কেতিয়াও নকৰে এতিয়া ষ্টুডেন্ট সকলক মই কৈছো তোমালোকে ক্লাস 12 ত এতিয়া ধৰা তোমালোকে 12 লে উঠিছা যিসকল ষ্টুডেন্ট 12 যিসকলে দিলাটো বাৰু দিলাই যিসকল ষ্টুডেন্ট এবাৰ 11 ত উঠিছা বা 12 ত উঠিছা তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকৰ যদি ভাল ৰিজাল্ট হৈছে তোমালোকৰ যিমানখিনি ক্ৰেডিট আছে কলেজখনে ল'ব কিন্তু যদি তোমালোকে আশা কৰা মতে তোমালোকৰ পাৰ্সেন্টেজ পোৱা নাই আশা কৰা মতে যদি তোমালোকৰ ৰিজাল্টটো হোৱা নাই তাৰ কিন্তু সম্পূৰ্ণ ব্লেম কলেজখনে কেতিয়াও নলয় সম্পূৰ্ণ ব্লেম তোমালোকে ল'ব লাগিব যে ভালদৰে পঢ়া নাছিলে হি ভালদৰে ক্লাছত মন দিয়া নাছিলে গতিকে তাৰ বেয়া হ'ল আকৌ লাগিলে বেটাৰমেন্ট দিয়ক আমাৰ লগত আকৌ এক বছৰ পঢ়ক আমাৰ কলেজতে পঢ়ক গতিকে নেক্সট বাৰ আমি পুৰা দায়িত্ব ল'ম তেতিয়া কিন্তু তোমালোকে হেখিনি কথাই ফেস কৰিব লাগিব ভাল হলে কিন্তু কমপ্লিট কলেজখনে ক্ৰেডিট ল'ব যত পঢ়িছা তোমালোকে যিজন টিচাৰৰ ওচৰত পঢ়িছা তেওঁ ক্ৰেডিট ল'ব কিন্তু বেয়া হলে কিন্তু তোমাৰ দায়িত্ব তোমালোকৰ দায়িত্ব কেৱল তাৰ কাৰণে ৰেসপন্সিবল তোমালোক নিজে হবা এতিয়া চোৱা মই কিয় কৈছো কথাখিনি কাৰণ বহুত ষ্টুডেন্টৰ মই দেখি আছো
যে ষ্টুডেণ্ট বুলি কোৱা নাই টিচাৰৰ তেওঁলোকে মানে কি হয় এজন ধৰক ফিল্ডত তেওঁ বহুত দিনৰ পৰা পঢ়াই আছে কিন্তু তেওঁৰ পঢ়াৰ কোৱালিটিটো কেতিয়াবা ষ্টুডেণ্টজনে বুজি নাপাবও পাৰে তেওঁ যিটো ৱেত পঢ়াইছে ষ্টুডেণ্ট এজনক সেই ৱেটটোত ষ্টুডেণ্টজনে হয়তো বুজি নাপাবও পাৰে কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপুনি সেই ষ্টুডেণ্টজনক জোৰ জুলুম কৰি আপুনি ধৰক নিজৰ কলেজত সোমাই ল'ব সোমাই লৈ পেলাই আপুনি ক'ব যে সময়ত গৈ কৈ দিব যে নাই হেৰি এইটো তহঁতে বেলেগকৈ নিজাকৈ পঢ়িব নোৱাৰিবি বা ক'ৰবাত তহঁতে বুজি নাপালেও বেলেগৰ আগত ক'ব নোৱাৰিবি যে বুজি পোৱা নাই নহ'লে তহঁতক প্ৰেক্টিকেলত ফেইল কৰাই দিম বেলেগ সেইটো এজন শিক্ষক প্ৰকৃত শিক্ষক কেতিয়াও নহয় আৰু টিচাৰসকলকো কৈছোঁ তেনেকুৱা যোনে কাম সেইটো কৰে নকৰিব আপুনি আজি ষ্টুডেণ্টৰ লগত সেইটো কাম কৰি পেলাই যদি বেয়া কাম কৰিছে কাইলৈ পঢ়িলে আপুনি যিটো টাইপত আপুনি যিদৰে এডুকেশ্যন চিষ্টেমটো কৰিছে সেই একেটা এডুকেশ্যন চিষ্টেমত আপোনাৰ ল'ৰা ছোৱালীও পঢ়িব তেতিয়া আপুনি ফিল কৰিব যে আপোনাৰ চকুৰ সন্মুখত যেতিয়া বেলেগ টিচাৰে আপোনাৰ ল'ৰাটোক ক'ব যে তহঁতে পঢ়িলেই কেনেদৰে পঢ়িছ ৰিজাল্ট বেয়া হ'লে তাৰ দায়িত্ব সম্পূৰ্ণ তহঁতৰ যেতিয়া আপোনাৰ নিজৰ ল'ৰা ছোৱালীৰ লগত সেইটো কাম হ'ব তেতিয়া আপুনি ফিল কৰিব যে বেলেগ ষ্টুডেণ্ট কেইজনৰ লগত আপুনি কি কৰিছিলে গতিকে সেইটো বস্তুত ষ্টুডেণ্টে তোমালোকে কেতিয়াও সেইটো পঢ়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত তোমালোকে ৰিস্ক নল'বা এতিয়া চোৱা NCERT আজি নিটৰ পৰীক্ষা হৈ গৈছে তোমালোকে দেখিছা NCERT পৰা কিমান ধুনীয়াকৈ তোমালোকৰ ভিতৰৰ পৰা বস্তুবোৰ লাইন বাই লাইনলৈকে উঠাই দিছে কিন্তু তোমালোকক এজন টিচাৰ কেৱল তেওঁলোকৰ নিজৰ ধৰক কপিখনৰ পৰা অলপমান বস্তু অলপ পঢ়াই দিলে সেই বস্তুখিনি তোমাক কভাৰ নকৰিবও পাৰে পৰীক্ষাত সেইটো বস্তু তেওঁ কিজানি তোমাক ভালদৰে পঢ়াব পৰা নাই বা বুজাব পৰা নাই মই সকলোৰে কথা কোৱা নাই কিছুমান পাৰ্টিকুলাৰ মানুহৰ কথাই কৈ আছোঁ তেওঁ কিছুমান নিজৰ ইগ'টো পূৰাবৰ কাৰণে যে মোৰ ওচৰত নপঢ়ি পেলাই তেওঁ বেলেগৰ ওচৰত কিয় যাব কাৰণ মইতো এইটো ফিল্ডত ইমান দিনৰ পৰা পঢ়াই আছোঁ মই এইটো ফিল্ডত ৰজা যিদৰে তেওঁ নিজকে ভাবে তেনেকুৱা টিচাৰ মই বহুত দেখিছোঁ বহুত কলেজতে সেইটো হৈ আছে কাৰণ মোৰ বৰ্তমান অনলাইনতো প্ৰায় 60 to 70 ষ্টুডেণ্টছ মোৰ লগত বৰ্তমান পঢ়া শুনা কৰি আছে তেওঁলোকে অনলাইন মোৰ লগত কোৰ্চত জইন কৰিছে কিন্তু তেওঁলোকে এটাই কয় ছাৰ আমাৰ আইডেণ্টিটিটো বাহিৰত ডিছক্ল'জ নকৰিব ছাৰ আমি আপোনাৰ লগত পঢ়ি আছোঁ আৰু সেইমতে মই নকৰোঁ ডেফিনেটলি নকৰোঁ কাৰণ ষ্টুডেণ্টজনেতো একো বেয়া কাম কৰিবলৈ মোৰ লগত পঢ়িবলৈ অহা নাই অনলাইন কোৰ্চটোত ডেফিনেটলি তেওঁ শিকিবলৈ আহিছে কাৰণ সেই বস্তুখিনি তেওঁলোকে সেই নিজৰ পঢ়ি থকা কলেজখনৰ পৰা তেওঁ সেইটো পাব পৰা নাই সেইটো যদি দিব পৰা নাই সেই টিচাৰজনে সেই কলেজখনৰ টিচাৰজনে বা কলেজখনৰ সেই ছাবজেক্টৰ বিষয়ে যিজনে পঢ়ায় বা কলেজখনৰ প্ৰিন্সিপালজনে সেই বস্তুটোত মন দিয়ক যে যিটো বস্তুত ষ্টুডেণ্টজনে পিছ পৰি আছে এইটোত মন নিদিব যে আপুনি মোৰ ওচৰত তই পঢ়ি পেলাই কিয় বুজি নাপাবি তই বেলেগৰ ওচৰত কিয় পঢ়িব যাবি নাপাব পাৰে আপুনি পঢ়াটো কোনোবা এজন ষ্টুডেণ্টে বুজি নাপাবও পাৰে সেইটো একো ডাঙৰ কথা নহয় কিন্তু তাৰ কাৰণে যে কিছুমান টিচাৰক মই দেখা পাওঁ জোৰ জুলুম কৰি ষ্টুডেণ্টক যে দাবী ধমকিৰে তই বেলেগত কিয় পঢ়িব যাবি তই প্ৰেক্টিকেলত মাৰ্কছ হেৰি কৰিবি সেইটো কাম নকৰিব কাৰণ ষ্টুডেণ্টজনৰ জীৱনটো মাক দেউতাকে সপোনটো আপোনাৰ ওচৰত সমজাই দিছে ভাল কৰক বুলি আপুনি ভাল কৰিব পাৰিছে যদি ভাল কৰক কিন্তু বেয়া এটলিষ্ট ষ্টুডেণ্টৰ লগত বেয়া হোৱাটো নকৰিব ঠিক আছে এতিয়া বহুত কলেজত দেখো কোৰ্চ পিছাই গৈ আছে অৰ্গেনিক কেমিষ্ট্ৰি যদি ক্লাছ 11ত যদি নপঢ়াকৈ থৈ দিছে তোমালোকৰ সেইটো তেতিয়াহ'লে সেইটো ভুলটো তোমালোকৰ নহয় সেই কলেজখনৰ সেই টিচাৰজনৰ বা সেই কলেজখনৰ যিজন প্ৰিন্সিপাল সেই প্ৰিন্সিপালৰজনৰহে সেইটো ভুল যে তেওঁ কিয় ষ্টুডেণ্টক সেই বস্তুখিনি দিব পৰা নাই যাৰ কাৰণে তেওঁ বেলেগ এজন টিচাৰৰ তাত ভালদৰে পঢ়িম বুলি যাবলগীয়া হৈছে সেইটোত আপুনি যদি দাবী ধমকি দিছে সেইটো আপোনাৰ ইনকেপেবিলিটিটো তাতহে আপোনাৰ ফুটি উঠিছে যে আপুনি ফেইলৰ হৈছে ফেইলৰ ষ্টুডেণ্টজন হোৱা নাই আপুনি নিজে ফেইলৰ হৈছে মই এইটো সকলোকে কোৱা নাই কিন্তু যিসকলে এইটো কাম কৰি আছে গোটেই অসমতে বেলেগ বেলেগ কলেজবোৰত মই তেওঁলোকক কৈছোঁ আপোনালোকে সেইটো কাম কৰা বাদ দিয়ক তাতকৈ আপোনালোকে নিজৰ কোৱালিটিটো ইম্প্ৰুভ কৰি পেলাই ষ্টুডেণ্টে যাতে যিখিনি বস্তু ষ্টুডেণ্টৰ পিছ পৰি গৈছে সেই বস্তুখিনি আপোনালোকে কভাৰ কৰিবলৈ চাওক এইটো নকৰিব যে তই আমি কভাৰ নকৰিলেও নাই কিন্তু তই বেলেগৰ ওচৰত কিয় পঢ়িব নাজানি ভাল এটা পিয়'ৰ এটা ট্ৰু এডুকেশ্যন লোৱাৰ সকলোৰে দায়িত্ব আছে এতিয়া যেহেতু এতিয়া ষ্টুডেণ্টসকলে বহুতে দেখিছোঁ প্ৰাইভেট টিউশ্যন কৰিবলৈ বা হেৰি কৰিবলৈ অসুবিধা হয় কলেজত ধৰক অসুবিধা হয় প্ৰিন্সিপাল কাৰণ মোলৈও বহুত ফোন আহি থাকে মেছেজ আহি থাকে অনলাইন কোৰ্চটোৰ ক্ষেত্ৰতো ষ্টুডেণ্টৰ ফোন আহি থাকে গতিকে মই যাতে ষ্টুডেণ্টসকলৰ সুবিধা হয় তাৰ কাৰণে সদায় মই আছোঁ বেলেগ কোনোবাই থাকক নাথাকক তোমালোকৰ চিন্ময় ছাৰ তোমালোকৰ লগত সদায় আছে কাৰণ মোৰ ফোন নাম্বাৰটো সকলো ষ্টুডেণ্টৰ তাত আছে বা ডেছক্ৰিপশ্যনতো দেখা পাইছে কিবা অসুবিধা হয় ৰাতি 2টা বজাতো পৰীক্ষাৰ আগত ষ্টুডেণ্টে মোলৈ ফোন কৰি তেওঁলোকে কুৱেশ্যন সোধে যে ছাৰ এইখিনি আমি বুজি পোৱা নাই এইটো বুজাই দিয়কচোন এই টপিকটো আনচাৰটো কুৱেশ্যনটো কৰি দিয়কচোন গতিকে মই সেইটো ক্ষেত্ৰত তোমালোকৰ লগত সদায় আছোঁ আৰু যিসকল ষ্টুডেণ্টে অলৰেডি চাগে গমেই পাইছে মই হাইড্ৰজেন বেটছটোৰ কথা অনলাইন এটা বেটছ চলি আছে অলৰেডি
ইংলিছ আৰু আছামিজ দুইটা মিডিয়ামতে চলি আছে 60 to 70 ষ্টুডেণ্টছ এনৰোল হৈ আছে স্ক্ৰীনত চাগে দেখা পাইছা মই ভিডিঅ'টো দেখুৱাই দিছোঁ কেনেদৰে আমাৰ লাইভ ক্লাছবোৰ কৰোঁ মই প্ৰতিটো টপিক কভাৰ কৰি গৈ আছোঁ আৰু যিসকল ষ্টুডেণ্ট মোৰ লগত তোমালোকে পঢ়া শুনা কৰিছা এইটো নিশ্চিন্ত থকা বাকী কিটা সাবজেক্টৰ কথা নকওঁ কিন্তু কেমিষ্ট্ৰিত তোমালোকক লেটাৰ মাৰ্ক পোৱাৰ দায়িত্বটো 80 প্লাছ মানে 80 এৰাউণ্ড 85 তোমালোকক পোৱাৰ দায়িত্বটো কেৱল মই লৈছোঁ যিসকল ষ্টুডেণ্টে মোৰ লগত বৰ্তমান পঢ়া শুনা কৰি আছে সেইসকলে দেখিছে চাগে কিমান ৰেগুলাৰ মই ক্লাছবোৰ কৰাই গৈছোঁ বা ভিডিঅ' দি আছোঁ গতিকে যদি কোনোবা ষ্টুডেণ্টে ভাবা যে ছাৰৰ লগত হাইড্ৰজেন বেটছত জইন কৰিব খোজো বা যদি তোমালোকে বিচাৰা যে কেইটামান এটা দুটা তোমালোকে ফ্ৰী ক্লাছ কৰিব পাৰা তোমালোকে মোক এটা যিটো ইয়াতে ডেছক্ৰিপশ্যনত যিটো ফোন নাম্বাৰ আছে সেই ফোন নাম্বাৰটোত ফোন এটা কৰিলেও তোমালোকে মোক ক'ব পাৰিবা মই তাৰপিছত তোমালোকে কৰিছোঁ তাৰপিছত যদি ইচ্ছা কৰা তোমালোকে কৰিব পাৰিবা আৰু এইবোৰটো কমপ্লিট যিহেতু অনলাইন মোডত হয় গতিকে কমপ্লিট সিক্ৰেসি মেইনটেইন কৰা নিচিনা হয় কাৰণ কেইজন ষ্টুডেণ্টে কোনে কৰি আছে সেই বস্তুবোৰ ডিসক্লোজ কৰাটো কেতিয়াও নাযায় মুঠতে এটাই বিচাৰো যিসকলে পঢ়িছা ভালদৰে পঢ়া যে কাৰোবাৰ কাৰণে ভয় কৰি পেলাই বা কোনোবাই তোমালোকক দাবী ধমকি দিলে বা কিবা কাৰণ ফেইল মই আকৌতেও কৈছো যদি ফেইলৰ হৈছে তেতিয়াহলে তাৰ দায়িত্বটো তোমাৰ তুমি ৰেসপন্সিবল কিন্তু যদি ভাল হৈছা ভাল হোৱাৰ কিন্তু ৰেসপন্সিবিলিটি লবলৈ বহুত মানুহ হলাব তোমালোকৰ ৰিজাল্টৰ সময়ত গতিকে নিজৰ লাইফৰ ৰিস্কটো তোমালোকে নিজে লাইফ টু ৰিক্সত নেপেলাবা কাৰণ এক্সাম ৰিজাল্ট দিয়াৰ দিনা তোমালোকৰ দেখিছাই চাগে আজিকালি এতিয়া এবাৰ 11 ৰ কেনেকুৱা কোৱেশ্চন পেপাৰ আহিছে কি আহিছে গতিকে ম্যাক্সিমাম ষ্টুডেন্ট মই দেখিছো কিমাননো পাইছে খুব বেছি ফাৰ্স্ট ডিভিজনৰ মাৰ্ক এটা পাইছে 63-64% পৰা মই দেখিছো বহুত ষ্টুডেন্ট বৰ্তমান মই পাইছো গতিকে হেসকল ষ্টুডেন্টে যদি 11 তে যদি 63-64% পাইছে হেসকলে ক্লাস 12 ত ভাবিছানে যে এনেকা টাইপত যি টাইপত তোমালোকে পৰীক্ষা দিছিলা যি টাইপত তোমালোকক পঢ়াইছিলে তোমালোকে ফাৰ্স্ট ডিভিজন পাবলে খুব ইজিলি ফাৰ্স্ট ডিভিজন পাবা বহুতখিনি তোমালোকে অসুবিধাৰ সন্মুখীন হ'বা সো গতিকে যেনেকৈ পঢ়া মোৰ লগত পঢ়া বা কৰবাত পঢ়িছা মুঠতে তোমালোকে পঢ়াটো ভালদৰে কৰিবা কমপ্লিট বস্তুবোৰ কভাৰ কৰিবা কম্প্ৰমাইজ নকৰিবা যে কেৱল প্ৰেক্টিকেলৰ মাৰ্কছটো কাৰণে কোনোবাই তোমাক ভয় দেখুৱালে গতিকে নপঢ়াও গতিকে নাযাও মই শিকাকে হেতু নকৰিবা কিবা অসুবিধা পাইছা তোমালোকে যদি ইচ্ছা কৰা মোৰ লগত অনলাইন বেটছটো জয়েন কৰিব পাৰা আৰু টাইমিংটো আমাৰ সদায় ৰাতি হয় 8টা বা 7:30 বা 8টা মান বজাৰ পৰা আমি ক্লাছবোৰ কৰো সেইমতে মই ৰুটিন দি দিওঁ ক্লাছৰ আগত লিংক দি দিওঁ আৰু সেইমতে ষ্টুডেন্ট সকল জয়েন হয় আৰু ধুনিয়াকৈ লাইভ ক্লাছবোৰ কৰি যায় ডেইলি সপ্তাহত মোৰ ইংলিছ আৰু আছামিজ মিডিয়ামৰ ক্লাছ থাকে আৰু একদম খুব এটা মিনিমাম ফ্ৰিজত মই পঢ়াই আছো গোটে কমপ্লিট কোৰ্সটো গতিকে যিসকল ষ্টুডেন্টে যদি ভাবিছা জয়েন কৰিব খোজা মোৰ হাইড্ৰজেন বেটছত এতিয়াও জয়েন কৰিব পাৰা ফাৰ্স্ট যেটো চেপ্টাৰ ফাৰ্স্ট লাষ্ট ফাৰ্স্ট 4টা মান ক্লাছ অলৰেডি 4টা নহয় 5টা 6টা মান ক্লাছ হৈ গৈছে গতিকে কোনবা ইচ্ছা কৰিলে মোৰ লগতো জয়েন কৰিব পাৰিবা খালি তোমালোকে ভাল যেটো প্ৰপাৰ যেটো এডুকেশন হে এডুকেশনটো পৰা তোমালোক বঞ্চিত হ'ব নালাগে তোমালোকে ভালদৰে নিজৰ যেটো গোল হে গোলটোত ফোকাস কৰা বাকি কোড পঢ়িছা কেনেকৈ পঢ়িছা এটো মেটাৰ নকৰে কি তোমালোকে কাৰণ সাকসেস হ'ব পাৰিলে তোমালোকৰে লাভ হ'ব ফেইলৰ হলেও তোমালোকৰে লছ হ'ব এটো বস্তু সদায় তোমালোকে মনত ৰাখিবা আজি অকমান ভিডিওটো মই কিছুমান কথাৰ কাৰণে কলো কাৰণ মই দেখি আছো সব ফালে সব গগুতে অসমৰ কলেজবোৰত কিটো পৰিবেশৰ সৃষ্টি হৈছে ষ্টুডেন্টে বিচাৰিলেও ভালদৰে পঢ়িব নোৱাৰে কাৰণ কলেজ ষ্টুডেন্ট জনক ভালদৰে সেই ব্যৱস্থাটো সেই কিমানখিনি সুবিধা কলেজখনে দিব পৰা নাই আৰু বেলেগত যদি গৈ ষ্টুডেন্ট জনে পঢ়িবও খোজে হেতু তেওঁ এলাও কৰা নাই তেতিয়াহলে সেই কলেজখনে বিচাৰিছে কি মই গভৰ্ণমেন্ট কলেজ খিনিৰ কথাটো বাৰু নকওঁ গভৰ্ণমেন্ট কলেজতটো বাৰু কভাৰ কৰি যায় কিন্তু বহুত প্ৰাইভেট কলেজত তেওঁলোকে যিদৰে সপোন দেখুৱাই পেলাই ষ্টুডেন্টৰ পৰা ইমান এটা মোটা এমাউন্টৰ ফিজ লয় কিন্তু সেইখিনি সপোনখিনি তেওঁ যিদৰে দেখাইছে সেইখিনিও দায়িত্বটো ফিলফিল কৰাৰ দায়িত্বটো সেই ষ্টুডেন্ট জনৰ সেই কলেজখনৰ টিচাৰ জনৰ ফেকাল্টি জনৰ সেই প্ৰিন্সিপাল জনৰ মই সেইকাৰণে আজি ভিডিওটো বনালো যদি তোমালোকৰ কিবা অসুবিধা পাইছা কিবা কোৰ্সৰ দিগদাৰ পাইছা যদি মোৰ বেটছত জয়েন কৰিব খুজিছা কিবা প্ৰবলেম হওক মই সদায় আছো তোমালোকৰ কাৰণে চিন্ময় ছাৰ সদায় আছে আৰু এই ডেসক্ৰিপচনত ফোন নাম্বাৰটো দিছো ফৰ এনি হেল্প ইউ ক্যান কন্টাক্ট মি okay thank you very much for watching